দিনৰ পিছত আৰু এলবাম এটাও দিবলগীয়া আছিলে, এলবাম দিলোঁ। আৰু এতিয়া আমি খাবলৈ গৈ আছোঁ নুৰিমা চিকেন। নুৰিমা ফাষ্টফুড বুলি ফাষ্টফুড এখন আছে তিনিচুকীয়াত। তাৰপিছতে আৰু তাতে এটা চিকেন পায় KFC ষ্টাইলত, শুনি আছোঁ ভাল বুলি খাবলৈ, আৰু সেইকাৰণে তাত খাবলৈ গৈ আছোঁ। এতিয়া পাম চাগে বাৰু, এতিয়া কি হয় চাওঁ, পাওঁ নে নাপাওঁ, আৰু খাই চাওঁ কেনেকুৱা হয়। আমি নুৰিমাৰ ওচৰৰ পৰা আহিলোগৈ। নুৰিমাখন এতিয়া বন্ধ আছে। আমাৰ এতিয়া বাকী বজাৰ কেইটামান কৰিবলগীয়া আছে তিনিচুকীয়া টাউনত, সেইকেইটা কৰি লওঁ। আৰু ঘৰলৈ ঘূৰি যোৱা টাইমত যদি খোলা থাকে তেতিয়া সোমাম, নহ'লে নাই আৰু বেলেগ কেতিয়াবা খাম। আমি এতিয়া পেণ্টালুন্স আহি গ'লোঁ। পেণ্টালুন্স আহিলোঁ মানে কি, আমাৰ ডিব্ৰুগড়ত পেণ্টালুন্স বন্ধ কৰি দিলে। সেইটো কাৰণে বহুত দিন পেণ্টালুন্সত বজাৰ কৰা নাই। সেইটো কাৰণে এতিয়া কি কি আছে চাওঁগৈ, বজাৰ কৰোঁগৈ অলপ। পেণ্টালুন্সৰ পৰা বজাৰ কৰি ওলালোঁ। মই শ্বাৰ্ট এটা কিনিলোঁ, টি চাৰ্ট এটা কিনিলোঁ, আৰু কুৰ্তা এটা কিনিলোঁ। আৰু বহুত ধুনীয়া ছানছেট হৈছে দেই, এইফালে নেদেখিব এতিয়া। সেয়াই, এতিয়া আৰু চাওঁ কি বজাৰ কৰিব পাৰোঁ। এনেকুৱা ইয়াত হ'লচেলতো সোমাবলগীয়া আছে, পাৰিলে তাতে সোমাই মেলি ঘৰলৈ যাম আৰু।